শ্ৰদ্ধা জনাইছো 1960 চনৰ কথা মোৰ বৰদেউতা কমলাকান্ত গাঁওবুঢ়া যে আমাৰ 60 চনত যেতিয়া কাহি ঘূৰাইছিলে তেতিয়া সুধিছিলো যে কাহি ঘূৰোৱাটো কেনেকৈ হ'ল তেখেতে কৈছে যে চোতালত যেতিয়া বিহু মাৰিছিলে আগতে তেতিয়া কাহিত কাৰোবাৰে বানবাটিত ঠাণ্ডা পানী বা কেতিয়াবা কাহিত পিঠাই তেতিয়া খাবলৈ দিছিলে আৰু তেতিয়া সেই যে কাহিখন থাকি গ'ল কোনোবা ডেকাই সেই কাহি ঘূৰোৱাটো আৰম্ভ কৰিছিলে গতিকে কাহি ঘূৰোৱাৰ কথাটো তেনেকুৱা আহে পাছতো মই লগ পাই যেতিয়া সুধিছোঁ যে এইটো নাৰীক লৈ ৭৫ চনত যেতিয়া সুধিছোঁ নাৰী নে পুৰুষৰ হৈছে যে ছোৱালীয়ে ক'ত কাহিখন লৈ অৰণ্যলৈ যাব আগতে অৰণ্যৰ কাষত বিহু আছিলে চোতালৰ হুঁচৰিত সেই যে আহিছিলে পিঠা লৈ কাঁহৰ কাহিখন কোনোবা অত্যুৎসাহী ডেকাই ল'ৰাই চোতালত কাহি ঘূৰাবলৈ আৰম্ভ কৰিছে এই কথাখিনিৰ পৰাই আপোনালোকে অনুমান কৰক কাহি আচলতে কোনে ঘূৰায় ছোৱালীয়েও ঘূৰাব ছোৱালীয়ে ঢোল বজাব উৰা মটৰ চলাব এৰোপ্লেন চলাব সুনিতা উইলিয়ামছন হ'ব ছোৱালীয়ে হুঁচৰি গাব চব কৰিব পুৰুষৰ দৰে মই আপোনালোকৰ জ্ঞাতাৰ্থে কৈছোঁ এইবাৰ জনমভূমি আলোচনীত মই এটা প্ৰবন্ধ লিখিছোঁ যে ছোৱালীয়ে যে হুঁচৰি গাইছে পুৰুষৰ সাজপাজ পিন্ধি মই পাই বুলি কৈছোঁ ধন্যবাদ ককাইদেউ এতিয়া বিভ্ৰান্তিটো আপোনালোকক ভাঙি দিলে ঠিক আছে মই তথাপিতো কৈছোঁ যে এইটো কলা হিচাপে পৰিৱেশন কৰক ভোৰতাল নৃত্য উঠি গা কৈছিলে নৰহৰি বুঢ়া পাই বৰপেটাৰ সত্ৰত আৱিষ্কাৰ নিজে সৃষ্টি কৰা এতিয়া ল'ৰাইহে নাচিছিল ভোৰতাল কিন্তু এতিয়া ছোৱালীৰ ভোৰতাল যথেষ্ট জনপ্ৰিয়তা পাইছে দেশে বিদেশে আনকি বিদেশতো ভোৰতাল কৰি দিছে ঠিক তেনেধৰণে আমি কাহিনীটো আৰ্ট হিচাপে ল'ব লাগে যে পুৰুষেই নাচক বা মহিলাই নাচক